হ্যালো ফ্রেন্ড, আপনাদের সবাইকে স্বাগত আমার এই ইউটিউব চ্যানেলে। আপনাদের জন্য খুবই ভালো খবর। সিএম স্যার কি ঘোষণা করলেন সেটা আজকের ভিডিওতে জানবো। আগস্টের 1 তারিখ অরুণোদয় হিতাধিকারী লাভ করিব 3000 টাকা। ভিডিওটি শেষ পর্যন্ত অবশ্যই দেখবেন। ভিডিওটি ভালো লাগলে লাইক, শেয়ার এবং চ্যানেলটি সাবস্ক্রাইব করতে ভুলবেন না। তো চলুন দেরি না করে আজকের এই ভিডিওটি শুরু করি। 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল। 5 বছৰ নহয়, 2016 চনৰ পৰাই ইয়াক বঢ়োৱা হোৱা নাছিল। এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1 কোটি 50 লাখ হ'ব। অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ। 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব। 10% আমি ইনষ্ট্ৰুমেণ্ট, এম্বুলেঞ্চ এখন কিনিব পাৰিব। এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছোঁ। চতুৰ্থতে আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱা কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ, 6 জুলাইত আমি পাতিব খুজিছোঁ আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে, আঁচনি বন্ধ কৰি দিলে, অমুক কৰি দিলে, মই সাংবাদিকসকলকো অনুৰোধ কৰিম যে অকণমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই, কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব। আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে। 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছোঁ। 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ যাতে 4ৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে 3য় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। মই আন প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে কেবিনেটৰ 2-3টা সিদ্ধান্তৰ বিষয়ে ক'ব খুজিছোঁ। আজি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে
8% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। আপোনালোকে সকলোৱে জানে যে যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই 20 কিলোমিটাৰ ৰেডিয়াছ ইয়াত কিন্তু জিলাখনৰ বাহিৰলৈকে গৈ নহয়। যদি এফালৰ পৰা আমি 20 কিলোমিটাৰ চাওঁ, আমি বগীবিল দলং পাৰ হৈ যাওঁ, কিন্তু পৰিসীমাটো ডিব্ৰুগড় জিলাৰ ভিতৰত থাকিব। গতিকে কোনোবা ফালে যদি 3 কিলোমিটাৰ গ'লে জিলাখন পাৰ হৈ যাওঁ, তেতিয়াহ'লে সেইটো জিলাখনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব। ডিব্ৰুগড় ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব। তেখেতৰ কেবিনেট ৰেংক থাকিব। দহুৱা ছেক্ৰেটাৰী তাৰ মেম্বাৰ থাকিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব। CO জিলা পৰিষদ, কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ মেম্বাৰ হ'ব আৰু এজন CEO মুখ্য কাৰ্যবাহী বিষয়াও নিযুক্ত কৰা হ'ব। এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নৰ্মেল যি তাত স্কিম হৈ থাকে, ৰাস্তা ঘাট, স্কুল, কলেজ, মেডিকেল কলেজ, এইবিলাকৰ উপৰিও অকল ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে, অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 years আবণ্টন কৰিব আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব, কিন্তু পৰৱৰ্তী সময়ত এইটো পদেন পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৱেই এই পদটোত অধিষ্ঠিত হ'ব। আজি আমাৰ কেবিনেটে আমাৰ যিটো MLA LED এৰিয়া ফাণ্ড, বিধায়ক সমষ্টিৰ উন্নয়নৰ যিটো পুঁজি দিয়া হয়, এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল। 5 বছৰ নহয়, 2016 চনৰ পৰাই ইয়াক বঢ়োৱা হোৱা নাছিল। এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে, যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1 কোটি 50 লাখ হ'ব। অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ, য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ। 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব। 10% আমি ইনষ্ট্ৰুমেণ্ট, এম্বুলেঞ্চ এখন কিনিব পাৰিব, এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছোঁ। চতুৰ্থতে আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে, বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত, আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ, আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে, বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে।
তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন